নমস্কাৰ গুড মৰ্নিং এটি ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী এটা বিতং খবৰ 2021 বিধানসভা নিৰ্বাচনৰ কাউণ্টডাউন হৈছে আৰম্ভ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো এটা দিন আজি সন্ধিয়া 6 বজাত সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ প্ৰথম পৰ্যায়ত 47টা সমষ্টি 264 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 81,09,815 জন ভোটাৰে আজিও সামৰণিৰ দিনা বহু ৰথী মহাৰথীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে ভোটাৰক আকৰ্ষিত কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে প্ৰাৰ্থীসকলে কাছাৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰায়ৰ হৈ প্ৰচাৰ চলাব মণিপুৰৰ মুখ্যমন্ত্ৰী এম বীৰেন সিঙে আনহাতে ঢেকিয়াজুলিত আজি নিৰ্বাচনী প্ৰচাৰ চলাব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে পুনৰবাৰ জনাইছো যে বৰ্তমান এটা দিন বাকি আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজিৰ দিনটো শেষ দিন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত এটা দিন আৰু সন্ধিয়া 6 বজাত আজি সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ প্ৰথম পৰ্যায়ত 47টা সমষ্টি 264 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 81,09,815 জন ভোটাৰে আৰু আজিও সামৰণিৰ দিনা বহু হাই প্ৰফাইল ৰথী মহাৰথীয়ে আজি নিৰ্বাচনী প্ৰচাৰ চলাব নেতাই আজি নিৰ্বাচনী প্ৰচাৰ চলাব ভোটাৰক আকৰ্ষিত কৰিবলৈ ইতিমধ্যে তেওঁলোকে বিভিন্ন কৌশল অৱলম্বন কৰিছে নিৰ্বাচনী ইস্তাহাৰ সমূহত বিভিন্ন এতিয়া প্ৰতিশ্ৰুতিৰ বৰষুণ দেখিবলৈ পোৱা গৈছে কাছাৰত আজি বিজেপি প্ৰাৰ্থী কৌশিক ৰায়ৰ হৈ প্ৰচাৰ চলাব মণিপুৰৰ মুখ্যমন্ত্ৰী এম বীৰেন সিঙে আনহাতে ঢেকিয়াজুলিত আজি নিৰ্বাচনী প্ৰচাৰ চলাব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ৰেকৰ্ডৰ বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে সময় সমাগত মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পিছতেই আজি সন্ধিয়া 6 বজাৰ লগে লগে অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰথম পৰ্যায়ৰ নিৰ্বাচন মাজত মাত্ৰ কাইলৈ দিনটো বাকি আৰু শনিবাৰে যেহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আজি সন্ধিয়া 6 বজাত সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আৰু এইবাৰ বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে প্ৰথম পৰ্যায়ৰ 47টা সমষ্টি দখল কৰাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে বিভিন্ন কৌশল তেওঁলোকে অৱলম্বন কৰিছে বিভিন্ন তেওঁলোকৰ প্ৰতিশ্ৰুতি বৰষুণ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত লাখে লাখে মানুহক গোটাইছে তেওঁলোকে গাড়ী লৈ বা অন্যান্য বিভিন্ন তেওঁলোকৰ চাইকেল ৰেলী তেওঁলোকৰ যি জনসভা সমান্তৰালভাৱে বাইক ৰেলী এনে ধৰণৰ বিভিন্ন ৰেলীৰে বা বিভিন্ন ধৰণৰ এনে ধৰণৰ নিৰ্বাচনী গীত নিৰ্বাচনৰ শ্লোগানেৰে ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া সমষ্টিয়ে কেৱল ভোটাৰক আকৰ্ষণ কৰাৰ কৌশল অৱলম্বন কৰিছে ৰাজনৈতিক দলসমূহে লগতে বহুকেইগৰাকী হাই প্ৰফাইল নেতাৰো ইতিমধ্যে বিভিন্ন প্ৰান্তত ইতিমধ্যে তেওঁলোকৰ গীতৰ জৰিয়তে নিৰ্বাচনী গীতৰ জৰিয়তে ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাব আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ সমষ্টি মাজুলীত 3খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি 7খনকৈ নিৰ্বাচনী সভাত অংশ ল'ব শদিয়া মাৰ্ঘেৰিটা দেৰগাঁও বোকাখাট সৰুপথাৰ বটদ্ৰৱা আৰু বিশ্বনাথ চাৰিআলি চৰাব মাৰাথান প্ৰচাৰ পুনৰ জনাইছো যে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আজি মাজুলী 3খনকৈ জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনহাতে আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব শদিয়া মাৰ্ঘেৰিটা দেৰগাঁও বোকাখাট সৰুপথাৰ বটদ্ৰৱা আৰু বিশ্বনাথ চাৰিআলি এই 7খনকৈ স্থানত তেওঁ মাৰাথান প্ৰচাৰ চলাব একাধিক্ৰমে প্ৰচাৰ চলাই যাব হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালভাৱে আজি মাজুলীতো নিজ সমষ্টিত গৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 3খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মাজুলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে এবাৰ যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু মাজুলীক পুনৰ এখন জাকত জিলিকা হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি তেওঁ পুনৰ দিছে মাজুলীবাসী ৰাইজক কিন্তু পুনৰবাৰ জনাইছো যে আসলতে বৰ্তমান ভোটাৰক কোনে কেনেদৰে আকৰ্ষিত কৰিব পাৰে তাৰে যেনে অঘোষিত প্ৰতিযোগিতা চলিছে নিৰ্বাচনী প্ৰচাৰসমূহৰ জৰিয়তে প্ৰচাৰ সভাসমূহৰ জৰিয়তে আৰু কেইবাজনো ৰথী মহাৰথীয়ে আজি নিৰ্বাচনী প্ৰচাৰ চলাব ৰাষ্ট্ৰীয় নেতাৰ ইতিমধ্যে বিগত দিনসমূহত আগমন ঘটা পৰিলক্ষিত হৈছে বহুকেইগৰাকী ৰাষ্ট্ৰীয় নেতাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাইছে কিন্তু বৰ্তমান অসম আৰু অসমীয়াৰ বাবে কোনে কাম কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কিসমূহ প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছে নিৰ্বাচনী ইস্তাহাৰ এতিয়া কেৱল এখন ৰঙীন পুস্তিকা য'ত নিৰ্বাচনৰ আসলতে বিভিন্ন তেওঁলোকে প্ৰতিশ্ৰুতিবোৰ প্ৰদান কৰিছে কিন্তু কাৰ্যক্ষেত্ৰত সেয়া কিমান ৰূপায়িত হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আৰু আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 3খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাই অংশ ল'ব 7খনকৈ প্ৰচাৰ সভাত
আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজি অন্তিমটো দিন আজি অন্তিম দিনা মা কামাখ্যাৰ আশীষ ল'ব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৪৭টা সমষ্টিত কংগ্ৰেছৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ধৰ্মীয় অনুষ্ঠানত ভাগ ল'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা কংগ্ৰেছৰ প্ৰাৰ্থীসকলে চলাইছে প্ৰচাৰ পিতৃৰ সমষ্টি তিতাবৰ উদ্ধাৰৰ বাবে আজি আপোনাৰ চেষ্টা চলাব পুত্ৰ গৌৰৱ গগৈয়ে আৰু মা কামাখ্যাৰ আশীষ ল'ব আজি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৪৭টা সমষ্টিত কংগ্ৰেছৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ধৰ্মীয় অনুষ্ঠানত তেওঁলোকে ল'ব সেৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা কংগ্ৰেছৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে এনেদৰে আৰু এইবাৰ বিশেষকৈ তিতাবৰত যেটো কংগ্ৰেছৰ ভেটি বুলি কোৱা হয় তিতাবৰ সমষ্টি আৰু তিতাবৰ সমষ্টি পিতৃৰ অনুপস্থিতিত উদ্ধাৰৰ বাবে আজি আপোনাৰ চেষ্টা চলাব পুত্ৰ গৌৰৱ গগৈয়ে ৬ বজালৈকে যেহেতু আজি নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু তাৰ পূৰ্বে আজি মা কামাখ্যাৰ আশীষ ল'ব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই পৰৱৰ্তী খবৰ এতিয়া আহিছে কৰোনাৰ প্ৰসংগ নিৰ্বাচনী ধামখুমীয়াৰ ফালে তাৰ মাজতে অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ৪১ জন লোক বুধবাৰৰ দিনটোত কামৰূপ মেট্ৰত ১৯ জন শোণিতপুৰত ৮ জন আক্ৰান্ত হৈছে শিৱসাগৰতো ৪ জন কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ দেশত এটা দিনতে ৫০,০০০ৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত চলিত সপ্তাহত ৰাজ্যত কৰোনাত মৃতকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পাইছে বুধবাৰে পুনৰ এজন কৰোনাত আক্ৰান্ত হৈ হৈছে মৃত্যু মঙলবাৰে JMCHত এজনৰ মৃত্যু হৈছিল সোমবাৰে SMCHত আন এজনৰ মৃত্যু হৈছিল বিগত বৰ্ষৰ পৰা এই মুহূৰ্তলৈকে ২,১৮,০৯৯ জন কৰোনাত আক্ৰান্ত হৈছে আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ২টা দিন বাকি আৰু ২৭ মাৰ্চত ১৭-১২খনকৈ জিলাৰ ৪৭টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচনী যুঁজ ইফালে নিজৰ বহুমূলীয়া ভোট দিবলৈ এতিয়া ৪৭টা সমষ্টিৰ জনতা সাজু হৈ পৰিছে কাইলৈ সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ প্ৰচাৰ ১২ জিলা ৪৭টা সমষ্টি কোন সমষ্টিত কাৰ হ'ব মহাযুঁজ প্ৰথম পৰ্যায়ৰ ভোট যুদ্ধত 10টা সমষ্টিত হ'ব মহাযুঁজ এই সমষ্টি কেইটা হ'ল যোৰহাট গোলাঘাট শিৱসাগৰ আমগুৰি নাহৰকটীয়া লখিমপুৰ গহপুৰ শদিয়া বটদ্ৰৱা আৰু মৰিয়নি এইবাৰ আকৰ্ষণীয় হ'ব যোৰহাটৰ যুঁজ বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামী বনাম কংগ্ৰেছৰ ৰাণা গোস্বামী আমি কি কৰিলো আৰু কি কৰিম প্ৰচাৰ পত্ৰিকালৈ ৰণক্ষেত্ৰত নামিছে নিকা ভাৱমূৰ্তিৰ হিতেন্দ্ৰনাথ গোস্বামী বিগত ৫ বছৰত কৰা কামৰ বাবে যোৰহাটত বাৰুকৈয়ে বলিছে বিজেপিৰ ঢৌ বিগত নিৰ্বাচনত প্ৰায় ১৪,০০০ ভোটত জয়ী হোৱা হিতেন্দ্ৰনাথ গোস্বামী এইবাৰ জয়ৰ ক্ষেত্ৰত আশাবাদী মোৰ কোনো তীব্ৰ প্ৰত্যাহ্বান নাই সেইটো খবৰ কাগজ মিডিয়াই কোৱা বস্তু মই অপজিশ্যনক সদায় শ্ৰদ্ধা কৰোঁ কিন্তু যোৱা ৫টা বছৰ যিখিনি কাম হ'ল তেখেতৰ 10টা বছৰ তাৰ আগতে কণ্টিনিউছলি বিধায়ক আছিল সেই সময়তো টকা পইচা আহিছিল দেই তৰুণ গগৈৰ যথেষ্ট পইচা পিছৰ 2টা টাৰ্মত যথেষ্ট পইচা পাইছে মোৰ বোধেৰে সমাজৰ কাম কৰিবলৈ হ'লে এটা নিষ্ঠাৰে সততাৰে কাম কৰিব লাগে প্ৰত্যেকজন বিধায়কে আৰু যেতিয়া বিধায়ক হোৱাৰ এটা সৌভাগ্য ঘটে সেই সময়ত সেইবিলাক কাম নকৰি যে পিছত অন্যৰ কথা বেয়াকৈ কৈ থাকে তাৰ পৰা একো লাভ নহয় যোৰহাটত যে উন্নয়নৰ আপোনালোকে দেখিছে কাৰণ আমি কোনো ৰাজনৈতিকভাৱে কোনো হস্তক্ষেপ নাই কোনো কামত উল্লেখ্য যে যোৰহাটত এইবাৰ কংগ্ৰেছৰ প্ৰচাৰ নিষ্প্ৰভ কৰি আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থীগৰাকী ইফালে গোলাঘাটত মূল প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপিৰ অজন্তা নিয়োগ বনাম কংগ্ৰেছৰ বিতুপন শইকীয়া যোৱা নিৰ্বাচনত ৫,০০০ৰো অধিক ভোটত জয়ী হোৱা অজন্তা এইবাৰ বিজেপিৰ প্ৰাৰ্থী এইবাৰ আকৰ্ষণীয় হ'ব শিৱসাগৰৰ ভোট যুদ্ধ শিৱসাগৰৰ ৰণক্ষেত্ৰত এইবাৰ অখিল গগৈ বিপৰীতে বিজেপিৰ সুৰভি ৰাজকুমাৰী দুই পক্ষৰ দুজন নতুন প্ৰাৰ্থীৰ যুঁজ এইবাৰ আকৰ্ষণীয় হ'ব শিৱসাগৰত ইফালে প্ৰথম পৰ্যায়ত আকৰ্ষণীয় হ'ব নাহৰকটীয়া লখিমপুৰ গহপুৰ মৰিয়নি সমষ্টিৰ ভোট যুদ্ধ নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈৰ বিৰুদ্ধে যুদ্ধ ক্ষেত্ৰত নামিছে এজেপিৰ লুৰিণজ্যোতি গগৈ একেদৰে দুলিয়াজানত বিজেপিৰ তেৰছ গোৱালাৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে লুৰিণজ্যোতি দুলিয়াজানত প্ৰচাৰৰ ক্ষেত্ৰত আগবাঢ়ি লুৰিণে প্ৰবল প্ৰত্যাহ্বান জনাইছে বিজেপিৰ প্ৰাৰ্থীক প্ৰথম পৰ্যায়ৰ ভোটত বিগ ফাইট হ'ব আন 2টা সমষ্টি বটদ্ৰৱা আৰু শদিয়া
বটদ্ৰৱাত বিজেপিৰ আঙুলতা ডেকাই প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছৰ শিৱামণি বৰাক। নিৰ্দলীয় প্ৰাৰ্থীৰূপে AIUDFৰ মতিউৰ ৰহমানে প্ৰতিদ্বন্দ্বিতা কৰাত বটদ্ৰৱাত জয়ৰ পথ সহজ হ'ব পাৰে আঙুলতাৰ বাবে। শদিয়াত প্ৰাক্তন মন্ত্ৰী AJPৰ প্ৰাৰ্থী জগদীশ ভূঞা আৰু বিজেপিৰ বলিন চেতিয়া দুয়োজন প্ৰাৰ্থীৰ যুঁজেই আকৰ্ষণীয় হৈছে শদিয়াত। এটা কথা ঠিক, প্ৰথম পৰ্যায়ৰ ভোট যুদ্ধই নিৰ্ধাৰণ কৰিব কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 5 বছৰে সুশাসন ব্যৱস্থাৰ সুফল পালে ৰাইজে। মাজুলীৰ চেৰেপাইত বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। মিত্ৰজোঁটৰ চৰকাৰে পুনৰ আনিব সুশাসন। কংগ্ৰেছক ভোট দিয়া মানেই আজমলক ভোট দিয়া আৰু আজমল যদি দিছপুৰলৈ যায় তেন্তে অসমীয়া জাতিৰ অস্তিত্ব বিপদাপন্ন হ'ব বুলি সকিয়নি মুখ্যমন্ত্ৰীৰ। অসমীয়া জাতিৰ মান সন্মান স্বাভিমান অক্ষুণ্ণ ৰাখিবলৈ ৰাইজক পুনৰ বিজেপিক ভোট দিবলৈ ভাষণ প্ৰসংগত আহ্বান জনালে মুখ্যমন্ত্ৰী সোণোৱালে। কাৰণ কংগ্ৰেছক ভোট দিয়া মানে আজমলক ভোট দিয়া আৰু আজমল যদি কেনেবাকৈ দিছপুৰলৈ আহিব লগা হয় অসমীয়া জাতিৰ অস্তিত্ব সম্পূৰ্ণৰূপে বিপদাপন্ন কৰিব আৰু অবৈধ বিদেশীক বাংলাদেশৰ পৰা আনি অসমত সংস্থাপিত কৰিব। গতিকে সেইবাবে আজি আমাৰ মিত্ৰজোঁটৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ অসমৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিবৰ বাবে আমি অসমৰ বুকুত মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিব লগা হ'লে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনক তেখেতসকলে গঠন কৰক আৰু এই চৰকাৰেহে যোৱা 5 বছৰ যেনেধৰণে নিৰাপত্তা দিলে মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা আৰু আগন্তুক দিনতো এই চৰকাৰে নিষ্ঠা সহকাৰে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে অসমৰ বুকুত জন্মলাভ কৰা প্ৰতিটো জাতি জনগোষ্ঠীক সন্মান সহকাৰে নিৰাপত্তা দিব আৰু উন্নয়নৰ ক্ষেত্ৰত সকলোকে আস্থাত লৈ আগুৱাই নিব। আন এক লোমহৰ্ষক হত্যাকাণ্ড কপালে চাৰিদুৱাৰ। বাঁহৰ জেওৰা দিয়াক লৈ প্ৰথমে বাক বিতণ্ডাৰ তাৰ পিছতে হত্যাৰ প্ৰতিবেশীক মাটিৰ সীমাক লৈ সূত্ৰপাত ঘটে হত্যাকাণ্ডৰ। চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত চপালগা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটি। পুৱা ঘৰৰ সীমাত বাঁহৰ বেৰা দি থকাৰ সময়ছোৱাতে চপালগা গাঁৱৰে চিভিল কোচ নামৰ লোকজনে ভূমিধৰ কোচ নামৰ ব্যক্তিজনক তৰ্ক বিতৰ্কৰ মাজতে দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে। অৱশ্যে চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী চিভিল কোচক। এক লোমহৰ্ষক হত্যাকাণ্ড আৰু বাঁহৰ জেওৰা দিয়াক লৈ প্ৰথমে বাক বিতণ্ডা তাৰ পিছতে এনেদৰে হত্যা কৰা হ'ল প্ৰতিবেশীক। মাটিৰ সীমাক লৈ সূত্ৰপাত ঘটে এই হত্যাকাণ্ডটিৰ। চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত চপালগা গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটি। পুৱা ঘৰৰ সীমাত বাঁহৰ বেৰা দি থকাৰ সময়ছোৱাতে চপালগা গাঁৱৰে চিভিল কোচ নামৰ লোকজনে ভূমিধৰ কোচ নামৰ ব্যক্তিজনক বিতৰ্কৰ মাজতে দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে। অৱশ্যে চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী চিভিল কোচক। সীমালৈ আগৰে পুৰণা কাজিয়া আছিলে। আজি এই হেৰিয়ে ভূমিধৰে মানে সীমাত জেওৰা দি থাকোঁতে বুদ্ধদেৱ কোচ এলায়েন্স চিভিল একে গাঁৱৰে তাক কাটিছে। বেয়াকৈ কাটিছে আৰু মৰিছে। এইটো কৰিছে কিহেদি কাটিছে? দায়েৰে কাটিছে। বৰ্তমান তেওঁক আটক কৰা হৈছে। আমি কেছ এটা লৈছোঁ। মাটি সীমা ঠেলি থাকে দেউতাই 8-10 বাৰমান কৰিছে আৰু আমাৰ বৰদেউতাজনৰ আগতে গাঁওবুঢ়া আছিলে তেখেতেও ক'লে মাটি ঠেলি থাকে। আমাৰ দেউতাক কৈছে তোক যাদু কৰি মাৰিম আৰু এটা এটাকি দেখিম পিচ কৰি তাৰমানে এক চাইডৰ পৰা ফুটি মোৰ সীমাটো ঠেলি নিছে। গাঁৱৰ ৰাইজেও দেখিছে নিশ্চয় গম পাব তেখেতসকলে। আৰু যিটো আমাৰ চৰকাৰী ৰাস্তা সেই ৰাস্তাটো খান্দি তেখেতে উঠাই। শিৱসাগৰ বিজেপি চৰকাৰৰ তীব্ৰ সমালোচনা বিশিষ্ট সমাজকৰ্মী মেধা পাটকাৰৰ। শিৱসাগৰ ৰাইজৰ দলৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি বিজেপিক ক্ষুধাৰ সমালোচনা কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে। মোদী চৰকাৰে কৃষক আৰু শ্ৰমিকক অৱমাননা কৰাৰ অভিযোগ মেধা পাটকাৰৰ। লগতে অখিল গগৈ কাৰাবন্দী হৈ থকা সন্দৰ্ভতো বিজেপি চৰকাৰৰ সমালোচনা কৰে পাটকাৰে। एक तो आसाम की राजनीति अपने कब्जे में लेने वाली भारतीय जनता पार्टी आज पूरे देश में बदनाम है। मजदूरों के पक्ष के कानूनों को 29 केंद्रीय कानूनों को वापस लेकर मजदूरों की भी अवमानना कर रही है
पर संविधान को कुचल रही है। उपनदी को बचाने के लिए संघर्ष अगर किसने किया होगा, जिसके हम गवाह हैं, तो वो अखिल गोगोई ने किया है। सरकार तो आगे ढकेल रही है योजनाओं को, लेकिन जहां अन्याय है वहां रोकने वाले अखिल गोगोई है। हेमंत विश्वकर्मा जी का भ्रष्टाचार, वो मंत्री होते हुए जो हुआ था, वो राशनिंग व्यवस्था का भ्रष्टाचार निकालने वाले अखिल गोगोई थे, और इसीलिए उनको वो अराजकवादी लग रहे हैं। हमको तो वो सही राज इस देश में चले, इसलिए आंदोलन करने वाले दिखाई दे रहे हैं। ৰঙাপাৰাত বনৰীয়া মেথুনৰ উপদ্ৰৱ। সোণাজুলি চাহ বাগিচাৰ ঢোলকুবা চাহ বাগিচাত পুৱাৰে পৰা আতংকৰ সৃষ্টি কৰি আহিছে মেথুনটোৱে। চাহ বাগিচাত কৰ্মৰত শ্ৰমিকলৈ শৌচালয় মেথুনটোৱে কেইবাখনো বাহন আৰু চাইকেলো মহতিয়াই ক্ষতিগ্ৰস্ত কৰে। জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰি ঘৰে ঘৰে উপদ্ৰৱ চলোৱা মেথুনটোক লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। বৰ্তমানো মেথুনটো বাগিচাৰ মাজভাগতে অৱস্থান কৰি থকাৰ সন্দেহ কৰিছে ৰাইজে। এনেদৰে এটা মেথুনক লৈ আতংকৰ সৃষ্টি হৈছে ৰঙাপাৰাত আৰু সোণাজুলি চাহ বাগিচাৰ ঢোলকুৱা চাহ বাগিচাত পুৱাৰে পৰাই আতংকৰ সৃষ্টি কৰি আহিছে এই মেথুনটোৱে। চাহ বাগিচাত কৰ্মৰত শ্ৰমিকলৈ চোচা লৈছে, কেইবাখনো বাহন আৰু চাইকেলো মহতিয়াই নিছে, লগতে ক্ষতিগ্ৰস্ত হৈছে এই বাহনসমূহ। জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰি ঘৰে ঘৰে উপদ্ৰৱ চলোৱা মেথুনটোক লৈ এতিয়া স্থানীয় ৰাইজ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। रिपोर्टिंग रात को ही हुआ है, पर हम लोग को वर्कर्स लोगों को रिपोर्ट किया ऑलमोस्ट सुबह 7 बजे। 7 बजे आया, अचानक निकल के आया पथार से, वर्कर्स डरने लग गए थे। हम लोग को रिपोर्टिंग हुआ है, अकॉर्डिंगली हम लोग साइट पे पहुंचे हैं, लोगों को समझाए हैं कि इसको तीरूर नहीं मारना है। फॉरेस्ट को इन्वॉल्व किया हुआ है, फॉरेस्ट को हम लोग ने खबर किया है, पुलिस को खबर किया हुआ है। हालांकि इसके मुंह में चोट दिख रहा है, पर काफ़ी भीड़ है, ये डरा हुआ है, इसीलिए जहाँ तहाँ भाग रहा है। और एक बाइक को इसने डैमेज किया है, एक बाइक को तोड़ा है इसने। প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ দিনা কা বাতিলৰ দাবীত ৰাজ্যজুৰি আচুৰ প্ৰতিবাদ। অসমত শীঘ্ৰেই কা বলবৎ কৰা হ'ব বুলি বিজেপিৰ ইস্তাহাৰ প্ৰকাশৰ পিছতে ক্ষোভিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। অসমত শীঘ্ৰেই বলবৎ হ'ব কা। নাড্ডাৰ ঘোষণাৰ পিছতে ক্ষোভিত হৈ পৰিছে আছু। বিজেপিৰ ইস্তাহাৰত প্ৰকাশৰ পিছতে কাৰ বিৰোধিতাৰে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই কা বাতিলৰ দাবীত আঞ্চলিক আৰু জিলা পৰ্যায়ত প্ৰতিবাদ সাব্যস্ত আছুৰ। দীঘলী পুখুৰীৰ পাৰত আছুৰ 12 ঘণ্টীয়া অনশন। কা বাতিল হ'ব লাগিব, কা বাতিল নোহোৱালৈকে আমি ক্ষান্ত নাথাকোঁ। তাৰ আৰম্ভণিৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ অসমৰ জনসাধাৰণে কা বাতিলৰ দাবীত আন্দোলন কৰিছিলে। শেহতীয়াভাৱে নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁলোকে কৈছে বা ইস্তাহাৰত কৈছে যে চৰকাৰ আহিলে তেওঁলোকে কা বলবৎ কৰিব। আমি কেতিয়াও এই আইন মানি নলওঁ। ৰাজপথ খেলপথাৰত সমান্তৰালভাৱে আন্দোলন চলি থাকিব আৰু আইনী যুঁজ অব্যাহত থাকিব। কা বাতিলৰ দাবীত শিৱসাগৰত শ্বহীদ ভৱনৰ সন্মুখত 7 ঘণ্টীয়া অনশন শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ। কাখন আমাৰ ওপৰত জাপি দিলে, ই কোনো গ্ৰহণযোগ্য নহয়। সেইবাবে আমি অনাগত দিনত যি বিধানসভা নিৰ্বাচন আছে অহা 27, 1 আৰু 6 এপ্ৰিল তাৰিখে, এই বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰখনক আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবৰ বাবে আমি ৰাইজক আজি অন্বেষণস্থলীৰ পৰাই আমি দাবী উত্থাপন কৰিছোঁ। মৰিগাঁৱতো জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদত পুৱা 6 বজাৰ পৰা 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে আছু কৰ্মীসকলে। ইফালে আছুৰ প্ৰতিবাদক সমালোচনা কৰি মন্ত্ৰী হিমন্তৰ মন্তব্য, আছু এতিয়া আছু হৈ থকা নাই, আছু এতিয়া ৰাজনৈতিক দল। আছুটো এটা ৰাজনৈতিক দল, গতিকে তেওঁলোকে তেওঁলোকৰ কাম কৰক, আমিতো বাধা নিদিওঁ। গুৱাহাটীৰ পৰা হীৰক আৰু ভাস্কৰৰ সহযোগত মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিৰ মাজলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে ঘনাই অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ দুদিন থকা সময়ছোৱাতে নাৰায়ণপুৰ আৰু চিপাঝাৰত বিশাল নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিৰোধীক তীব্ৰ সমালোচনা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এইবাৰ অসমীয়াত নহয়, মিচিং আৰু দেউৰী ভাষাত সমবেত জনতাক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। উমৰিং সুদুং ৰেগাম
মগনে दाखिया छुईना मोगने छुईना जिस प्रकार का उत्साह मैं देख रहा हूं वो डबल इंजन की सरकार के प्रति आपका ये उत्साह, आपका ये विश्वास चरम सीमा पर देख रहा हूं। হয় অসমত আকৌ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগ ললে দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰৰ লগতে চিপাঝাৰ সমষ্টিতো প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাগ ললে নিৰ্বাচনী প্ৰচাৰ সভাত বিহপুৰীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমিয় ভূঞাৰ হৈ নাৰায়ণপুৰৰ খামটি পথাৰত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ সমীপত উপস্থিত হৈ গুৰু দুজনাক সোঁৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে महापुरुष श्रीमंत शंकरदेव के पद चिन्ह जहां पड़े हैं, जहां श्री माधव देव जी ने जन्म लिया है, ऐसी पावन धरती को मैं सर झुका करके वंदन करता हूं। लेटेकू पुखुरी यहां से ज्यादा दूर नहीं है। आप सभी के पास अध्यात्म की, आस्था की एक बहुत समृद्ध धरोहर है। भारत रत्न डॉक्टर भूपेन हजारिका जी ने हमारी संस्कृति के इन दोनों साधकों के लिए कहा था, शंकर माधवर महा सृष्टि रे उज्जवल लुई तरे पार। महाबाहो ब्रह्मपुत्र के कोने कोने को इन दोनों संत आत्माओं ने प्रकाशित किया है। গুৰু দুজনাক স্মৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে সত্ৰ নামঘৰ বেদখলমুক্ত কৰাৰ কথা कांग्रेस के लंबे कालखंड में जिन सत्रों, जिन नाम घरों को अवैध कब्जाधारियों के हवाले किया गया था, उनको आज मुक्त किया गया है। ये हम सभी के लिए कितने कष्ट का कारण था कि बताद्रवा थान उसको भी इन्होंने नहीं छोड़ा था। इन पवित्र स्थानों की सुरक्षा के लिए कांग्रेस ने कुछ नहीं किया, उनको सिर्फ अपनी कुर्सी बचाने में रस था, न हमारे सत्र बचाने में रस था। কংগ্ৰেছৰ 5টা গ্যাৰাণ্টিক তীব্ৰ কটাক্ষ কৰি অসমৰ চাহ বাগিচাৰ বাবে কংগ্ৰেছে একো নকৰিলে বুলিও কংগ্ৰেছক সমালোচনা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে वोट के लिए कुछ भी कर सकती है, किसी का भी साथ ले सकती है और जरूरत पड़ने पर किसी को धोखा भी दे सकती है। यहां लखीमपुर में जिन वामपंथियों, जिन लेफ्ट के लोगों के साथ कांग्रेस मिल रही है, इन्हीं वाम वालों को, इन्हीं लेफ्ट वालों को ये कांग्रेस वाले केरल में जाकर के गालियां दे रहे हैं। यहां दोस्ती कर रहे हैं, वहां कुश्ती कर रहे हैं। आपको याद रखना है, ये कांग्रेस का महाजोत नहीं, ये कांग्रेस का महाझूठ है। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ পল্লৱ লোচন দাসৰ লগতে উপস্থিত থাকিল লখিমপুৰৰ বিজেপি প্ৰাৰ্থী মানৱ ডেকা, নাওবৈচাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড, বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী অমিয় ভূঞাৰ লগতে গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰাও। নাৰায়ণপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই চিপাঝাৰলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী। চিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰীগৰাকী। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আৰু মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট।
দেশত মহামাৰী কৰোনাৰ ভয়াৱহ ৰূপ দেশত 24 ঘণ্টা 53,364 জন কৰোনাত আক্ৰান্ত হৈছে 5টা মাহৰ ভিতৰতে দেশত সৰ্বাধিক হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা মহাৰাষ্ট্ৰত এটা দিনতে 31,855 জন আক্ৰান্ত এদিনতে ৰাজ্যখনত 95 জন কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে 24 ঘণ্টাত মুম্বাইত 51,085 জন আক্ৰান্ত হৈছে দিল্লীত 1,284 জন নতুনকৈ আক্ৰান্ত হৈছে জম্মু কাশ্মীৰত 195 জন নতুনকৈ আক্ৰান্ত হোৱাৰ খবৰ পুনৰ জনাইছো যে দেশত এতিয়া মহামাৰী ৰূপ ধাৰণ কৰিছে কৰোনাই দেশত বিগত 24 ঘণ্টাত 53,364 জন আক্ৰান্ত হৈছে কৰোনাত 5 মাহৰ ভিতৰত দেশত সৰ্বাধিক হাৰত এতিয়া আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে মহাৰাষ্ট্ৰত এটা দিনতে 31,855 জন আক্ৰান্ত হোৱাৰ বিপৰীতে এদিনতে ৰাজ্যখনত 95 জন লোকৰ মৃত্যু হৈছে 24 ঘণ্টাত মুম্বাইত 51,085 জন আক্ৰান্ত হৈছে দিল্লীত 1,284 জন নতুনকৈ আক্ৰান্ত জম্মু কাশ্মীৰত 195 জন নতুনকৈ আক্ৰান্ত হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে বৰ্তমান দেশত মহামাৰী ৰূপ ধাৰণ কৰিছে কৰোনাই য'ত ইতিমধ্যে সমগ্ৰ দেশ জুৰি ভয়ংকৰ ৰূপত আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু বিশেষকৈ এবাৰ দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ দেশতে 24 ঘণ্টাত 53,364 জন আক্ৰান্ত হৈছে বিভিন্ন চিকিৎসালয়ত বৰ্তমান ভৰ্তি হৈ আছে আক্ৰান্তসকল আৰু 5 মাহৰ ভিতৰত উদ্বেগজনক খবৰ যে 5টা মাহৰ ভিতৰত দেশত সৰ্বাধিক হাৰত এতিয়া আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে